ব্যৱস্থা এইবাৰ নাই। আমি আগতে প্ৰৱৰ্তন কৰা নাছিলোঁ। প্ৰথমতে একেবাৰে বুথ লেভেলত য'ত য'ত আমাৰ বুথ আছে, এতিয়া নগাঁও বজাৰ দবাত 235টা বুথ আছে আৰু প্ৰত্যেক বুথতেই 4জনীয়া এখন সমিতি হ'ব আৰু এই 4জনীয়া সমিতিয়ে আমাক তাৰ পৰা নিৰ্বাচন কৰি দিব পাবলগীয়া ব্যক্তিসকলৰ নাম। আৰু তাৰ পাছত জিলাত এখন আমাৰ উচ্চ পৰ্যায়ৰ সমিতি থাকিব, তেওঁলোকে পিছত চিলেকশ্যনটো ভালকৈ কৰিব। গতিকে ইয়াত যোনে যোনে নাম আহিব আৰু তেওঁলোকেহে ইয়াত তেওঁলোকৰ নামটো যেতিয়া অন্তৰ্ভুক্ত হ'ব তাৰপিছতে ফৰ্ম দিয়াৰ ব্যৱস্থা আছে। হয়, চামগুৰি উপনিৰ্বাচনত এখন ভাল যুদ্ধ হ'ব আৰু আপোনাৰ এখন ভাল যুদ্ধ দেখিবলৈ হ'ব। যুদ্ধৰ পৰিণামত আমি মিত্ৰজোঁট জয়ী হ'ম। অসম গণ পৰিষদে বঙাইগাঁৱত প্ৰতিদ্বন্দ্বিতা কৰিব ইতিমধ্যে আপোনালোকে গম পাইছে। আৰু এই 5টা সমষ্টিৰ উপনিৰ্বাচনত চামগুৰি সমষ্টিত আমাৰ মিত্ৰজোঁটৰ বিজেপিৰ ফালৰ পৰা প্ৰাৰ্থী থাকিব। বিজেপিয়ে আনুষ্ঠানিকভাৱে যদিও প্ৰাৰ্থী ঘোষণা কৰা নাই, ইতিমধ্যে তাত কুচকাৱাজ আৰম্ভ হৈছে। আমিও দুয়োটা দলে জিলা পৰ্যায়ত আৰু সমষ্টি পৰ্যায়ত আলোচনা আৰম্ভ কৰিছোঁ। অচিৰেই আমাক ৰাইজৰ মাজত মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক লৈ পেলাই আমাৰ সভা সমিতি আপোনালোকে দেখিবলৈ পাব। চামগুৰিৰ ৰাইজে এটা নতুনত্ব বিচাৰিছে, পৰিৱৰ্তন বিচাৰিছে আৰু এই উন্নয়নৰ ৰাজনীতিৰ লগত চামগুৰি ৰাইজে খোজ মিলাব বিচাৰিছে। সেইকাৰণে আমি ভাবোঁ চামগুৰি ৰাইজে এবাৰ চৰকাৰৰ পক্ষত থকা এজন শক্তিশালী প্ৰাৰ্থীক নিৰ্বাচন কৰি পঠিয়াব। এইটো যুদ্ধৰ আগৰ যিটো দমদমা থাকে সেইটোৱে বাজি আছে। আচল যুদ্ধখন হ'বলৈ বাকী আছে। সেই যুদ্ধত আপোনালোকে দেখিব নিশ্চিতভাৱে। ৰকিবুল হুছেইনৰ দুৰ্গ এতিয়া ধুবুৰী, সেইটো কথা আপোনালোকে নিশ্চয় জানে। ধুবুৰীত তেওঁ দুৰ্গ, মই এইটো কথা অস্বীকাৰ নকৰোঁ। চামগুৰিত মিত্ৰজোঁটৰ দুৰ্গ। ব্যৱস্থা এইবাৰ নাই। আমি আগতে প্ৰৱৰ্তন কৰা নাছিলোঁ। প্ৰথমতে একেবাৰে বুথ লেভেলত য'ত য'ত আমাৰ বুথ আছে, এতিয়া নগাঁও বজাৰ দবাত 235টা বুথ আছে আৰু প্ৰত্যেক বুথতেই 4জনীয়া এখন সমিতি হ'ব আৰু এই 4জনীয়া সমিতিয়ে আমাক তাৰ পৰা নিৰ্বাচন কৰি দিব পাবলগীয়া ব্যক্তিসকলৰ নাম। আৰু তাৰ পাছত জিলাত এখন আমাৰ উচ্চ পৰ্যায়ৰ সমিতি থাকিব, তেওঁলোকে পিছত চিলেকশ্যনটো ভালকৈ কৰিব। গতিকে ইয়াত যোনে যোনে নাম আহিব আৰু তেওঁলোকেহে ইয়াত তেওঁলোকৰ নামটো যেতিয়া অন্তৰ্ভুক্ত হ'ব তাৰপিছতে ফৰ্ম দিয়াৰ ব্যৱস্থা আছে। হয়, চামগুৰি উপনিৰ্বাচনত এখন ভাল যুদ্ধ হ'ব আৰু আপোনাৰ এখন ভাল যুদ্ধ দেখিবলৈ হ'ব। যুদ্ধৰ পৰিণামত আমি মিত্ৰজোঁট জয়ী হ'ম। অসম গণ পৰিষদে বঙাইগাঁৱত প্ৰতিদ্বন্দ্বিতা কৰিব ইতিমধ্যে আপোনালোকে গম পাইছে। আৰু এই 5টা সমষ্টিৰ উপনিৰ্বাচনত চামগুৰি সমষ্টিত আমাৰ মিত্ৰজোঁটৰ বিজেপিৰ ফালৰ পৰা প্ৰাৰ্থী থাকিব। বিজেপিয়ে আনুষ্ঠানিকভাৱে যদিও প্ৰাৰ্থী ঘোষণা কৰা নাই, ইতিমধ্যে তাত কুচকাৱাজ আৰম্ভ হৈছে। আমিও দুয়োটা দলে জিলা পৰ্যায়ত আৰু সমষ্টি পৰ্যায়ত আলোচনা আৰম্ভ কৰিছোঁ। অচিৰেই আমাক ৰাইজৰ মাজত মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক লৈ পেলাই আমাৰ সভা সমিতি আপোনালোকে দেখিবলৈ পাব। চামগুৰিৰ ৰাইজে এটা নতুনত্ব বিচাৰিছে, পৰিৱৰ্তন বিচাৰিছে আৰু এই উন্নয়নৰ ৰাজনীতিৰ লগত চামগুৰি ৰাইজে খোজ মিলাব বিচাৰিছে। সেইকাৰণে আমি ভাবোঁ চামগুৰি ৰাইজে এবাৰ চৰকাৰৰ পক্ষত থকা এজন শক্তিশালী প্ৰাৰ্থীক নিৰ্বাচন কৰি পঠিয়াব। এইটো যুদ্ধৰ আগৰ যিটো দমদমা থাকে সেইটোৱে বাজি আছে। আচল যুদ্ধখন হ'বলৈ বাকী আছে। সেই যুদ্ধত আপোনালোকে দেখিব নিশ্চিতভাৱে। ৰকিবুল হুছেইনৰ দুৰ্গ এতিয়া ধুবুৰী, সেইটো কথা আপোনালোকে নিশ্চয় জানে। ধুবুৰীত তেওঁ দুৰ্গ, মই এইটো কথা অস্বীকাৰ নকৰোঁ। চামগুৰিত মিত্ৰজোঁটৰ দুৰ্গ।